নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আপোনালোকে জানে এডিআৰই এক্সামৰ ডেট যেতিয়া এনাউন্সমেণ্ট হ'ল তেতিয়াৰ পৰা কিছুমান বিতৰ্ক এৰি দিয়া নাই। মানে যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এডিআৰই এক্সামটো এবাৰ APSCৰ মানে পদ্ধতিত হ'ব বুলি ক'লে, তেতিয়াৰ পৰা মানে বিতৰ্কৰ সৃষ্টি হৈ গ'ল। কাৰণ বহুত ল'ৰা ছোৱালী চিন্তিত হৈ গ'ল, কাৰণ তেখেতসকলে যেনেদৰে প্ৰিপেৰেশ্যন কৰি আছিলে ইমান দিনৰ পৰা পৰীক্ষাটোৰ বাবে, ঘপককৈ যদি এমাহৰ আগত এনেকৈ কৈ দিয়ে যে তাৰ পেটাৰ্ণটোৱে চেঞ্জ হৈ গ'ল, গতিকে তেনে ক্ষেত্ৰতো স্বাভাৱিক কথা ল'ৰা ছোৱালীবোৰ চিন্তিত হৈ পৰিব। আৰু তাৰপিছত সকলোৱে যেতিয়া এই কথাত মানে বিতৰ্ক মানে বিবাদ কৰিব ধৰিলে, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই চালি জৰি চাই পিনি ক'লে যে নাই, এইবাৰ এক্সামটো আগৰ যেনেকৈ আপোনাৰ MCQ যেনেকৈ পাতে মানে টিক মাৰ্ক দিব লাগে তেনেকৈ হ'ব বুলি ক'লে, সেইটো পেটাৰ্ণতে। কিন্তু নেক্সট যিটো অহা বছৰকৈ যিবোৰ এক্সাম হ'ব, কিন্তু সেইবোৰ APSC এক্সামত হ'ব। এতিয়া সেই কথাটো বাৰু ছল্ভ হৈ গ'ল, কিন্তু এতিয়া আকৌ আহিলে PRC কথা। এতিয়া বহুততে মই ইউটিউবত দেখা পাইছোঁ PRCখন লাগিব, PRC লাগিব, মানে বহুত মানে PRCখনৰ ওপৰত কথা কৈ আছে। গতিকে PRCখন লাগিব, এইটো ক'ৰ পৰা কেনেকৈ কথাটো আহিলে মই নাজানো PRCখনৰ কথা, কাৰণ অফিচিয়েলি ক'তো মানে দেখা নাই যে PRCখন লাগিবই। এনেও আপোনালোকে এইটো জানিব লাগে যে PRCখন বাৰু চবতে দৰকাৰ হয়, এনেকুৱা নহয় যে অকল এইটো এক্সামৰ কাৰণে PRCখন থাকিলে আপোনাৰ নিজৰে সুবিধা হয়। কিন্তু এডিআৰইৰ কাৰণে যে এতিয়া PRCখন দৰকাৰ হয়, অফিচিয়েলি কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই যে PRCখন লাগিবই, নহ'লে এডিআৰই এক্সাম দিব নোৱাৰিব, বা এক্সাম দিয়াৰ পিছত চাকৰি পালেও PRCখন দৰকাৰ হ'ব, এনেধৰণৰ ক'তো কোৱা নাই। এই কথাটো ক'ৰ পৰা আহিলে মই নাজানো ভালকৈ কেনেকৈ কি হ'ল। কিন্তু চাওক, যদি আপোনাৰ ওচৰত PRC আছে ভালেই কথা, আৰু যদি নাই আপোনালোকৰ PRC, যদি আপোনালোকে পঢ়ি আছে এতিয়ালৈকে আৰু এডিআৰই এক্সাম দিম বুলি ভাবিছে, গতিকে এই এক্সামটোৰ বাবেতো PRCখন নালাগে। এক্সামটো পাছ কৰাৰ পাছত চাকৰি যেতিয়া পাব তেতিয়া লাগিব বুলি কৈছে ভেৰিফিকেশ্যন, মানে শুনা মতে। এইটো চৰকাৰেতো কোনোফালৰ পৰা কোৱা নাই। যি কি নহওক, যদি আপোনাৰ ওচৰত নাই, তাৰপৰা ছেবা সেতু যিটো ৱেবছাইট আছে তাতে আপুনি গৈ পিনে অনলাইনতো আপুনি PRCখন পাব পাৰে, যদি আপোনালোকে পঢ়ি আছে। PRCখনৰ কথা কৈছোঁ, যদি আছেতো ভালেই কথা, যদি নাই আপোনালোকে এপ্লাই কৰি ল'ব, তাত কোনো কথা নাই। আৰু যদি আপোনালোকে পঢ়া শেষ হ'ল, PRCখন নাই, তেনেহ'লে সেই ৱেবছাইটটোত আপোনালোকে নাপাব PRCখন, কাৰণ PRCখন পঢ়ি থকা অৱস্থাতহে মানে পোৱা যায়, এপ্লাই কৰিব পাৰি। গতিকে আপোনালোকৰ যদি পঢ়া শেষ হ'ল, যদি এডিআৰই এক্সামটোৰ বাবে আপোনালোকে প্ৰিপেয়াৰ হৈ আছে আৰু PRCখনৰ কথা ভাবি আছে, তেন্তে ইমান চিন্তা কৰিব নালাগে। কাৰণ অফিচিয়েলি ৱেবছাইটত মানে অফিচিয়েলি চৰকাৰে এতিয়ালৈকে একো কোৱা নাই যে PRCখন নহ'লে আপোনালোকে চাকৰি নাপাব বুলি, ক'তো একো কোৱা নাই। কিন্তু PRCখন বাৰু দৰকাৰ হয়, কিন্তু যেতিয়ালৈকে চৰকাৰে কোনো ফালৰ পৰা কোৱা নাই, তেন্তে আপোনালোকে যিকোনো ধৰণৰ কথাত বিশ্বাস নকৰিব। যদি আপোনালোকে পঢ়ি আছে PRCখন নাই, তেনেহ'লে আপোনালোকে এপ্লাই কৰি থৈ দিয়ক। এতিয়া আপোনালোকৰ আহি যাব, যেতিয়ালৈকে এক্সাম হ'ব, ৰিজাল্ট দিব, তেতিয়ালৈকে হয়তো আহি যাব। গতিকে যদি আপোনালোকে পঢ়ি আছে, PRCখন আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকে নিজে যদি নোৱাৰে, তেনেহ'লে আপোনালোকে অনলাইন দোকানত গৈও বা CSC চেণ্টাৰত গৈও আপোনালোকে এইবোৰ এপ্লাই কৰি ল'ব পাৰে। আৰু যিসকলে পঢ়ি শেষ হ'ল PRCখন নাই, তেখেতসকলে বা এইটো ৱেবছাইটত এনেকৈ নোৱাৰিব PRCখন এপ্লাই কৰিবলৈ, তেখেতসকলে এটা কাম কৰিব পাৰে। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যিটো DC অফিচ, তালৈ গৈ পিনে এবাৰ আপুনি এই কথাটো ক'ব পাৰে যে আপোনাৰ PRCখন উলিওৱা নহ'ল, কিবা উপায়েৰে ওলাব পাৰি নেকি, এনেকুৱা কথা ক'ব পাৰে। মই ভালকৈ নাজানিম যে পঢ়া হোৱাৰ পিছত ক'ত উলিয়াই, কাৰণ আমাৰো যেতিয়া পঢ়ি থকা অৱস্থাত তেতিয়াই মানে উলিওৱা হৈছিল। কিন্তু এনেকুৱা বহুত আছে যিসকলে বনোৱা নাই, আৰু আপোনালোকে চিন্তিত হৈ থাকিবলৈ কোনো কথা নাই। চৰকাৰে কোৱা নাই এতিয়ালৈকে, আৰু যদি চৰকাৰে কয় তাৰ উপায় তেখেতসকলে দিব। যিসকলে পঢ়ি শেষ হ'ল, PRCখন কিবা কাৰণত উলিয়াব নোৱাৰিলে, তেনেহ'লে চৰকাৰে কিবা এটা উপায় দিবই। গতিকে আপোনালোকে ইমান চিন্তিত হৈ নাথাকিব। PRC মই এতিয়া সকলোতে অকল PRC দেখি পাইছোঁ ইউটিউবত। গতিকে চৰকাৰে এতিয়ালৈকে কোনো ফালৰ পৰা ষ্টেটমেণ্ট দিয়া নাই যে PRCখন থাকিবই লাগিব, নহ'লে আপোনালোকে নাপাব, এনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই। আপোনালোকে কেইমাহমান আছে, ভালকৈ পঢ়ক, পঢ়াত মন দিয়ক। তাৰপিছত যদি চৰকাৰে বিচাৰে, তো চৰকাৰে এটা চলিউশ্যন দিব যে নোপোৱা যাৰ নাই, মানে তেখেতসকলে কেনেকৈ উলিয়াব, সকলোবোৰ ধৰণৰ তেখেতসকলে চলিউশ্যন দি দিব। গতিকে চিন্তা কৰি নাথাকিব।